হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ভাল। মই মিতালী ব্লগছৰ অন্য এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। সৰুকৈ হ'লেও আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ, আপোনালোকে চাব। আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হ'লোঁ। আৰু ইমানেই বৰষুণ ধাৰাসাৰ বৰষুণ, বৰষুণ নেৰাই হৈছে। ইমানে অসুবিধা হৈছে, গোটেই কানি কাপোৰবিলাক নুশুকোৱা হৈছে। আৰু বাহিৰৰ চোতালত ধান আৰু বান্দাটো ধান গোটেই ফেন চলাই মেলি দি থৈ দিয়া হৈছে। আৰু যিহেতুকে আজি আহাৰৰ 3 তাৰিখ, 7 তাৰিখে যিহেতুকে চোৱা লাগিব, এনেকুৱা সাঠৰ চোৱাৰ বৰষুণ দিয়ে আৰু ইমানে নেৰা নেপেৰা কি হয় ঠিক নাই। এবাৰ কানি কাপোৰ ধুব পাৰোঁনে সাঠৰ চোৱাত। আৰু সেইটো কাৰণে কানি কাপোৰবিলাক বহুত কানি কাপোৰ ওলোৱা হৈ আছে। কিছুমান জাপি জুপি মই সোমোৱাই কৰি থৈ দিছোঁ। আৰু দিছে আপোনালোকে দিছোঁ। আপোনালোকৰ চাইডে কেনেকুৱা বৰষুণ? আমাৰ ইয়াতে ইমানে বৰষুণ ধাৰাসাৰ। আৰু সাঠৰ চোৱা পালিলে চাই লওঁ পৰিস্থিতি কি হয়। যদি ৰ'দ দিয়ে গোটেই কানি কাপোৰবিলাক ধুব লাগিব, যিবিলাক ব্যৱহাৰ কৰা কাপোৰ আৰু বিলাক পৰ্দাৰ গোটেইবিলাক ধুব লাগিব। আৰু যদি এনেকুৱা বৰষুণে তেতিয়া বেড কভাৰ এনেকৈ ধুই কৰি অলপ নিয়ম নীতি কৰি শান্তি পানী ছটিয়াই দিম গোটেই কানি কাপোৰবিলাক। এনেকৈয়ে পালিব লাগিব। আৰু দেখিছে গোটেই কাপোৰ সেইটো ৰুমত গোটেই কাপোৰ মেলা হৈ আছে, দেখিছেনে? সেইসোপা নুশুকাই কি কৰিম নহয় ভাবিও পোৱা নাই। দেখিছে ৰুমতো মেলি থৈছোঁ ফেনৰ বতাহত শুকাব বুলি পেলাই। পিছে অৱস্থা নোহোৱা হৈ আছে। এতিয়া সাঠৰ চোৱা পাবহিয়ে। কিছুমান কাপোৰ ভৰাই ৰাখি দিছোঁ, সামৰি জাপি ধুনীয়াকৈ ৰাখি দিছোঁ কাপোৰবিলাক। দেখিছেনে গাইজ? মই এইবিলাক কানি কাপোৰবিলাক আপোনালোকক কৈছিলোঁ যে এয়া আগদিনাখনে ৰাতি জাপি জুপি থৈ দিছিলোঁ। আনফালে ছোৱালীজনীক পঢ়িব দিছোঁ। আৰু মই কি কৰিছোঁ, কাপোৰবিলাক গোটেইবিলাক উলিয়াই লৈছোঁ। উলিয়াই লৈ পেলাই একদম জাপি আছোঁ। গডৰেজত সোমোৱাই থৈ দিয়াবিলাক সোমোৱাই থৈ দিছোঁ। গডৰেজত আৰু টাংকি তেনেকৈ সোমোৱাই কৰি থৈ দিছোঁ। আৰু যিবিলাক ধুবলগীয়া সেইবিলাক থৈ দিম। আৰু এটা চাৰ্ট পালোঁ, এইটো ছোৱালীজনী তাত হয়নে নহয়, চাৰ্ট এটা পালোঁ। ছোৱালীজনীক বোলো পিন্ধাই চাওঁ বুলি কৈছোঁ। তাই উঠি পেলাই পিন্ধি চাইছে, তাই গাত খাইছে বুলি কৈছে ছোৱালীজনী। এইটো চাৰ্টটো ভালে আছে। হেল্ল' গাইজ, এয়া পিছদিনাখন আপোনালোকক এয়া দেখুৱাব লৈছোঁ। মই নাৰিকলৰ পুৰ ভৰা পিঠা বনাম। উৰহি পিঠা বুলি কওঁ, নাৰিকলৰ পুৰ ভৰা পিঠাও বুলি কওঁ। মই এয়া নাৰিকল এটা আছিল, অলপ পানীয়ে খোৱা নাৰিকলটো ধুনীয়াকৈ কাটি কুটি লৈ ল'লোঁ, মিক্সাৰতে মাৰি ল'ম। আৰু তাতে মই একেবাৰে চেনিও দি দিছোঁ, একেবাৰে মিহি কৰি ল'ম। আৰু এয়া ময়দাখিনিতে অলপ ৰিফাইন দি লৈছোঁ। আৰু আনফালে এয়া দেখিছেনে, এয়া তিল। আজি কি মন গ'ল খাবলৈ, এনেকৈ কৰি খাবলৈ মন গৈছে। ভাবিছিলোঁ ভাপত দি বনাম বুলি পেলাই ভাপৰ পিঠা, কিন্তু পিঠাগুড়ি নাই কাৰণে মই এনেকৈ বনালোঁ। আৰু নাৰিকলখিনি ধুনীয়াকৈ মিক্সাৰত মাৰি ল'লোঁ। লৈ পেলাই নাৰিকলখিনি এতিয়া অলপ ভাজি দিছোঁ। নাৰিকলে চেনিয়ে একেলগ কৰি মিক্সাৰত গুড়ি কৰি ল'লোঁ। লৈ পেলাই ভাজিছোঁ। আৰু আনফালে মই তিলো ভাজিলোঁ। ভাজি লৈ পেলাই এয়া দেখিছেনে ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। তিলখিনি যেতিয়া গুড়ি কৰিছোঁ এনেকুৱা এটা গোন্ধ আহিছে, জানো বিহু আহিছে সেনেকুৱা কমে লাগিছে তিলখিনি গোন্ধোৱা দেখি। আৰু আনফালে এয়া দেখিছেনে, ইয়াতে মই তেল দি থৈ দিছিলোঁ যে ৰিফাইন তেল, ময়দাখিনি ইয়াতে অলপ নিমখো দিছোঁ। এতিয়া মই ধুনীয়াকৈ মঠি ল'ম। আৰু এনেকুৱা জোখত মঠিব। মঠি যেতিয়া এনেকৈ হাতেদি এনেকৈ হেঁচা দিলে যাতে ডো এটা বন্ধে। আৰু মোৰ ধুনীয়াকৈ মাৰি হৈ গ'ল। আৰু এই 4টা লাড়ু বনাইছোঁ। এতিয়া এয়া দেখিছেনে, ৰুটিখন বেলি ল'লোঁ। লৈ পেলাই এইটো টিফিনৰ বাতি, গিলাচে দিলে বেছি সৰু হ'ব। এইটো টিফিনৰ বাতি জোখতে আছে, সেইটো কাৰণে মই টিফিনৰ বাতিৰ জোখটোৱেদি লৈ লৈছোঁ। মই পিঠাকেইটা বনাই লওঁ, আপোনালোকে চাই থাকিব। এইকেইটা দিন বৰষুণৰ বতৰ যে ডেইলি ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিছোঁ, কাৰণ এনে কণ্টেণ্টবিলাক বিচাৰি নাপাওঁ। কাম থাকে যে, কামত সময় নাপাওঁ। এতিয়া এইকেইদিন ঘৰত আছে কাৰণে ইটো সিটো বনাইছোঁ গৈছোঁ, আপোনালোকক দেখুৱাবলৈ পাৰিছোঁ। সেইটো কাৰণে এইকেইটা দিন দি আছোঁ, আপোনালোকে চাব বুলি একদম আশা ৰাখিছোঁ, আপোনালোকে চাব। আৰু এয়া দেখিছেনে, নাৰিকল তিল একেলগে ধুনীয়াকৈ মই সানি ল'লোঁ। লৈ পেলাই এতিয়া ধুনীয়াকৈ বনাম। এয়া ৰুটিকেইখন বেলি ল'লোঁ। লৈ পেলাই এতিয়া এয়া মাজত দি পেলাই দি দিছোঁ মই। এয়া হৈয়ে গ'ল উৰহি পিঠা, নাৰিকলৰ পুৰ ভৰা পিঠা বুলিও কওঁ। এয়া হৈ গ'ল, আধা হৈ গ'ল আৰু আধা আছে। এয়া মোৰ পিঠা হৈ গ'ল ৰেডি। এয়া দেখিছেনে, ভালেই হওক বেয়া হওক আপোনালোকক দেখুৱাই দিছোঁ।
খাম যেতিয়া বনাইছোঁ যেতিয়া তথাপিও আপোনালোকক দেখুৱাই দিছোঁ, ভালেই হওক বেয়াই হওক। আৰু এই আবেলি চাহ কাপৰ লগত লৈ লৈছোঁ, আনফালে লাল চাহ আৰু উৰহি পিঠা লৈ লৈছোঁ দুটা, মিক্সাৰ কেইটামান। আৰু আপোনালোকক দেখুৱাইছিলোঁ যে খুৰমা বনাইছিলোঁ, খুৰমা 2 পিচ লৈ লৈছোঁ। এনেকৈয়ে এতিয়া আবেলি চাহকাপ খাওঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। বাই বাই। কেনেকুৱা লাগিলে আপোনালোকে লাষ্টত কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ কৈছোঁ।